আমাৰ আপোনালোকে গুৱাহাটী চাংচাৰিত যে এখন গৌশালা আছে, আপোনালোকে কেতিয়াবা দেখিছেনে? তাত গাখীৰ কেনেকুৱা প্ৰডাকশ্যন কৰে, কি কৰে, চব ছিষ্টেম আছে। মই আপোনালোকক অকণমান দেখাব বিচাৰিছোঁ, চাবচোন কেনেকুৱা হয়। এইটো মই বাহিৰৰ পৰিৱেশ দেখাইছোঁ, এইটো দি সোমাইছোঁ অকণমান। এইবিলাক গৰু বেলেগ বেলেগ প্ৰজাতিৰ গৰু। কিন্তু খাবৰ কাৰণে এইবিলাক ধোচা ফিটিং কৰি দেখিছেনে কেনেকৈ ৰাখিছে, খাই আছে বৰ্তমান সিহঁতে। ট্ৰেক্টৰত গোবৰ ভৰাই থৈছে, লৈ যায় ট্ৰেক্টৰত 500 টকা লয় বুলি ক'লে মই সোধোতে। গাইবিলাক দেখিছেনে অকণমান খাই আছে, পইচা ভৰাই থৈছে। এইখন আমাৰ এইমছখনৰ প্ৰায় ওচৰতে আছে, ভূপেন হাজৰিকাৰ যিটো চিত্ৰগৃহটোৰ ওচৰত। বাহিৰৰ পৰিৱেশটো দেখালোঁ, এতিয়া মই অকণমান ভিতৰৰ পৰিৱেশ দেখাম। আমাৰ বন্ধুজনে গৰুবিলাকক মাতিছে, কেনেকৈ চাওকচোন। এইটো কি নাছিল বুলি কৈছিলে? কিয় বোলে তাই কোনচোন নাছিল? গীৰ নাছিল। এতিয়া মই ভিতৰৰ পৰিৱেশটো দেখাইছোঁ, চাওক কি সুন্দৰকৈ। এইটো গিৰি নাচলছ বুলি কয়। ইয়াত খাবলৈ দিয়ে, আৰু এইপিনে এইবিলাক গৰু চব গাই, সকলোবিলাক গাই গিৰি নাচলছ। এইবিলাক এইটো চাইডে এইবিলাক আছে, এইটো চাইডেও আছে, মই দেখাম। চব ইমান ধুনীয়াকৈ ইয়াত দেখিছেনে? এইবিলাক সৰু সৰু বাচ্চা জন্ম হোৱা নতুনকৈ সিহঁতৰ হাতে খাদ্যবিলাক দিছে। এইবিলাকত গোবৰবিলাক উঠাই পেলাই এই ট্ৰেক্টৰবিলাকত লোড কৰি দিয়ে। খাবলৈ এয়া বুট ভিজাই থৈছে, এইবোৰ থৈছে। চাওকচোন, প্ৰায় ইয়াত হাজাৰজনীমান গাই আছে। চব ডাঙৰ ডাঙৰ নাচলছ, গিৰি নাচলছ বুলি কয় এইবিলাক। সিহঁতে গাখীৰ দিলে এজনীয়ে প্ৰায় এবাৰত 8-9 লিটাৰমানকৈ দিয়ে, বুজিছেনে? সিহঁতৰ খোৱাৰ সামগ্ৰীবিলাক ক'ত থয়, কেনেকৈ থয় মই দেখাইছোঁ অলপমান। এইবিলাক চব সিহঁতক খাবলৈ বনাইছে, বইল কৰিছে। এইটো মানে মাখি, যিটো আমি গোমধান বুলি কওঁ, গোমধান আৰু মাটিমাহটো মিক্স কৰি বইল কৰিছে। ইয়াত কেলছিয়াম দিয়ে, এইবিলাক এইবিলাক চব কেলছিয়াম আছে, গেছ দি এইবিলাক বইল কৰে। ইয়াত মিঠৈ আছে, মিঠৈ খুৱাই মাজে মাজে ইহঁতক। এইবিলাক দেখিছেনে? ডাঙৰ প্ৰডাক্ট। আৰু এইবিলাক যিবিলাক গোমধানৰ গছবিলাক কাটি আনি এইবিলাক জমা কৰি থৈছে এইবিলাক মাটিমাহ। তাৰ আগত সেইবিলাক ঘেঁহুৰ ধোচা, যিবিলাক ঘেঁহুৰ গছবিলাক, সেইবিলাক কাটি সৰু সৰু টুকুৰা কৰি তাক বস্তাত ভৰাই ভৰাই থৈছে। এইবিলাক মাকৈ, দেখিছেনে? মাকৈ এইবিলাক খোলা হৈ আছে বৰ্তমান। ইয়াৰ পৰাই নি পেলাই তাত সেই মেচিনটোত, এই মেচিনটোত তাক ভাঙে, সৰু কৰে। এই মেচিনটোত সৰু কৰি পেলাই সেই তেনেকৈ সৰু কৰি পেলাই তাত ভৰাই তাত যিমানখিনি প্ৰয়োজন হয় তাত বইল কৰে আৰু গাইবিলাকক দিয়ে। বহুতবিলাক কৰ্মীক আছে। পিছলৈ মই আকৌ দেখাম বাৰু। এতিয়া ইমানখিনিয়ে দেখালোঁ আপোনালোকক, জ্ঞাততে জনালোঁ। ইয়াতো এখন ডাঙৰ গৌশালা আছে। কেতিয়াবা আপোনালোকক গৰু পুহিবৰ কাৰণে প্ৰয়োজন হ'লেও, গিৰি বুলি কয় এই গৰুৰ প্ৰজাতিটো, আপোনালোকে পাব। মই সুধিছিলোঁ, আপোনালোকে আহি ইয়াত কথা পাতিব লাগিব। দাম দৰটো মই সোধোঁতে তেওঁলোকে ক'লে আহিব, আমি খালি ইয়াত সেৱাৰ কাৰণে যিটো পইচা প্ৰয়োজন হয় সেইটোৱে লওঁ বুলি ক'লে।
আজিলৈ ইমানেই, ধন্যবাদ।